প্ৰথমে মই ধন্যবাদ জনাইছোঁ হলিমেৰী স্কুলৰ কৰ্তৃপক্ষক আৰু অলপ চিন্তাও কৰিছোঁ যে মই এনেকুৱা কি কাম কৰিলোঁ যে শ্ৰেষ্ঠ অসমীয়া বঁটা মোক দিছে। যিহেতু বহুত শ্ৰেষ্ঠ মানুহ আছে প্ৰত্যেক ক্ষেত্ৰত অসমীয়া জাতিটোক সেৱা আগবঢ়োৱা, গতিকে তথাপিতো ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু এই বঁটাটো প্ৰথমে উৎসৰ্গা কৰিছে আমাৰ সমূহ অসমবাসীৰ ৰাইজক। গতিকে অসমৰ এজন সন্তান আৰু অসমৰ মাটি ডাঙৰ দীঘল হৈছোঁ, অসমৰ হাৱা পানী খাই ডাঙৰ দীঘল হৈছোঁ। গতিকে প্ৰত্যেকজন আমাৰ অসমীয়া যিবিলাকে প্ৰত্যেকে নিজৰ নিজৰ বিভাগবিলাকত কাম কৰি আছে, নিষ্ঠাৰে কাম কৰিছে, প্ৰত্যেকৰ দায়িত্ব অসমীয়া জাতিটো, অসমীয়া ভাষাটো কেনে বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰিব পাৰে। আৰু হলিমেৰী স্কুলখনে বিগত 2019 পৰা যথেষ্ট সেৱা আগবঢ়াইছে। গতিকে এখন ব্যতিক্ৰমী স্কুল আৰু অসমৰ শিক্ষা খণ্ডত তেখেতসকলে যথেষ্ট অৰিহণা আগবঢ়াইছে। আৰু যিধৰণে জনপ্ৰিয়তা অৰ্জন কৰিছে স্কুলখনে, তেখেতসকলক শুভেচ্ছা আছে। আৰু যেন আগন্তুক দিনত তেখেতসকলে আৰু আগবাঢ়ি যাওক স্কুলখন। যিহেতু আমাৰ নৱপ্ৰজন্মৰ প্ৰত্যেকজন অভিভাৱকৰ দায়িত্ব আছে উঠি অহা আমাৰ ল'ৰা ছোৱালীবিলাকক, যিহেতু তেখেতসকলে আমাৰ অনাগত ভৱিষ্যত, অসমৰ যিকোনো ক্ষেত্ৰত তেখেতসকলে সেৱা আগবঢ়াব। গতিকে তেখেতসকলক পৰ্যায়ক্ৰমে আমি মানুহ কৰাৰ যিটো আমাৰ চেষ্টা, সেই যাতে চেষ্টা আমাৰ নৱপ্ৰজন্মৰ অভিভাৱকসকলেও কৰক। গতিকে আশাবাদী স্কুলখন আৰু আগুৱাই যাওক। আৰু পুনৰবাৰ মই তেখেতসকলক ধন্যবাদ জনাইছোঁ আৰু বঁটাটো ৰাইজলৈ মই উৎসৰ্গা কৰিম। 2025 মাঘৰ বিহুৰ আগে আমি জুনমা এখন ছবিগৃহ দেখাবলৈ আমি জোৰজাৰ কৰিছিলোঁ, কিন্তু বিধিয়ে দিলৈ বিধাতাই নিদিয়ে, বেলেগ বেলেগ সমস্যা আহি পৰে। হ'লেও এই বছৰে অক্টোবৰ বা নৱেম্বৰ মাহত অসমবাসীৰ ৰাইজক এখন ছবি উপহাৰ দিম বুলি প্ৰতিজ্ঞা হ'ব। প্ৰথমে মই ধন্যবাদ জনাইছোঁ হলিমেৰী স্কুলৰ কৰ্তৃপক্ষক আৰু অলপ চিন্তাও কৰিছোঁ যে মই এনেকুৱা কি কাম কৰিলোঁ যে শ্ৰেষ্ঠ অসমীয়া বঁটা মোক দিছে। যিহেতু বহুত শ্ৰেষ্ঠ মানুহ আছে প্ৰত্যেক ক্ষেত্ৰত অসমীয়া জাতিটোক সেৱা আগবঢ়োৱা, গতিকে তথাপিতো ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু এই বঁটাটো প্ৰথমে উৎসৰ্গা কৰিছে আমাৰ সমূহ অসমবাসীৰ ৰাইজক। গতিকে অসমৰ এজন সন্তান আৰু অসমৰ মাটি ডাঙৰ দীঘল হৈছোঁ, অসমৰ হাৱা পানী খাই ডাঙৰ দীঘল হৈছোঁ। গতিকে প্ৰত্যেকজন আমাৰ অসমীয়া যিবিলাকে প্ৰত্যেকে নিজৰ নিজৰ বিভাগবিলাকত কাম কৰি আছে, নিষ্ঠাৰে কাম কৰিছে, প্ৰত্যেকৰ দায়িত্ব অসমীয়া জাতিটো, অসমীয়া ভাষাটো কেনে বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰিব পাৰে। আৰু হলিমেৰী স্কুলখনে বিগত 2019 পৰা যথেষ্ট সেৱা আগবঢ়াইছে। গতিকে এখন ব্যতিক্ৰমী স্কুল আৰু অসমৰ শিক্ষা খণ্ডত তেখেতসকলে যথেষ্ট অৰিহণা আগবঢ়াইছে। আৰু যিধৰণে জনপ্ৰিয়তা অৰ্জন কৰিছে স্কুলখনে, তেখেতসকলক শুভেচ্ছা আছে। আৰু যেন আগন্তুক দিনত তেখেতসকলে আৰু আগবাঢ়ি যাওক স্কুলখন। যিহেতু আমাৰ নৱপ্ৰজন্মৰ প্ৰত্যেকজন অভিভাৱকৰ দায়িত্ব আছে উঠি অহা আমাৰ ল'ৰা ছোৱালীবিলাকক, যিহেতু তেখেতসকলে আমাৰ অনাগত ভৱিষ্যত, অসমৰ যিকোনো ক্ষেত্ৰত তেখেতসকলে সেৱা আগবঢ়াব। গতিকে তেখেতসকলক পৰ্যায়ক্ৰমে আমি মানুহ কৰাৰ যিটো আমাৰ চেষ্টা, সেই যাতে চেষ্টা আমাৰ নৱপ্ৰজন্মৰ অভিভাৱকসকলেও কৰক। গতিকে আশাবাদী স্কুলখন আৰু আগুৱাই যাওক। আৰু পুনৰবাৰ মই তেখেতসকলক ধন্যবাদ জনাইছোঁ আৰু বঁটাটো ৰাইজলৈ মই উৎসৰ্গা কৰিম। 2025 মাঘৰ বিহুৰ আগে আমি জুনমা এখন ছবিগৃহ দেখাবলৈ আমি জোৰজাৰ কৰিছিলোঁ, কিন্তু বিধিয়ে দিলৈ বিধাতাই নিদিয়ে, বেলেগ বেলেগ সমস্যা আহি পৰে। হ'লেও এই বছৰে অক্টোবৰ বা নৱেম্বৰ মাহত অসমবাসীৰ ৰাইজক এখন ছবি উপহাৰ দিম বুলি প্ৰতিজ্ঞা হ'ব।